নিশা দেৰগাঁৱৰ ৰঙামাটি টোলগেটত উত্তপ্ত পৰিস্থিতি ৰঙামাটি টোলগেটত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত নৈশ বাছ কৰ্মচাৰী আৰু টোলগেট কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে এখন নৈশ বাছে টোলগেটৰ কৰ্মচাৰীক খুন্দিওৱাৰ ফলতে মাৰপিট গুৱাহাটীৰ পৰা দুলিয়াজান অভিমুখে আছিল নৈশ বাছখন কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে টোলগেট ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আমি দৃশ্য আপোনালোকক দেখুৱাইছো দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত পৰিস্থিতি উত্তপ্ত হয় নৈশ বাছৰ কৰ্মচাৰী আৰু টোলগেট কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে এখন নৈশ বাছে টোলগেটৰ কৰ্মচাৰীক খুন্দিয়াইছিল তাৰ পৰিপ্ৰেক্ষিততে টোলগেটৰ কৰ্মচাৰীসকলে নৈশ বাছৰ চালক কৰ্মচাৰীক মাৰপিট কৰে গুৱাহাটীৰ পৰা দুলিয়াজান অভিমুখে নৈশ বাছখন গৈ আছিল কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে টোলগেট যোৱা বন্ধও হৈ পৰে পৰৱৰ্তী সময়ত দেৰগাঁও আৰক্ষী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে লেণ্ডত যেতিয়া গাড়ী প্ৰৱেশ কৰে আজি ঠিক তেনেকৈ মানে ছুপাৰ এখনে যেতিয়া প্ৰৱেশ কৰিছিলে লেণ্ডত তেতিয়া আমাৰ ল'ৰাই মানে কি হয় তাতে ৰৈ থাকে লেণ্ডত ৰৈ থাকে আৰু গাড়ীখন ৰখাবৰ কাৰণে আমি কোন এটা ব্যৱহাৰ কৰোঁ আপুনি টোলগেটত কৰে টোলগেটত কৰোঁ হয় কোনটো ব্যৱহাৰ কৰোঁ আমি যে গাড়ীখন ৰ'ব হয় যেতিয়া গাড়ীখন লেণ্ডত সোমাই আহে গাড়ীটো ৰখাবৰ কাৰণে আমি কোনটো ব্যৱহাৰ কৰোঁ আৰু সেই কোনটো যেতিয়া আমাৰ মানে ছিষ্টেমে যেতিয়া সেই ষ্টেণ্ডটো যিটো মানে চিম্বলটো চিম্বলটো সেইটো যেতিয়া ৰিড লৈ পেলাই যেতিয়া ব্লেঞ্চটো কাট খাই যায় গাড়ীখনৰ তেতিয়া আমি কোনটো ছাইড কৰি দিওঁ ছাইড কৰি আমি ছাইডত থৈ দিওঁ আৰু গাড়ীখন পঠিয়াই দিওঁ তো যোৱাকালি সেইটোৱে ঠিক ছেম তেনেকৈ হৈছে আৰু যেতিয়া গাড়ীখন সোমাই আহিলে লেণ্ডত সোমাই অহাৰ পিছত গাড়ীখন বেলেঞ্চ কাট খোৱাই নাই তেতিয়া ল'ৰাজনে সেই কোনটো দি পেলাই মানে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে কিন্তু গাড়ী ছুপাৰ যিখন গাড়ী আছিলে সেইখন মানে ৰোৱা নাই লাহে লাহেকৈ মানে আগফালে আহিয়ে আছে আৰু আহি থকা অৱস্থাত কিন্তু ল'ৰাটোৱে তাতেই আছিলে ৰাস্তাতে আছিলে যেতিয়া সোমাই যোৱাৰ পিছত মানে গাড়ীখনে লগাই দিলে লগাই যোৱাত মানে ল'ৰাটোৱে পৰি গৈছে পৰি যোৱাৰ পিছত মানে সেই খঙতে চপৰা এটালৈ মানে মাৰি পঠিয়াইছে গাড়ীখনক এতিয়া মাৰিছে অকণমানকৈ গাড়ীখনে ল'ৰাটোক অলপ খুন্দিয়ালে সি দুখ পাইছে নেকি অকণমান দুখ পাইছে মানে পাৰ হ'ব পৰা নাই আৰু তেখেতসকলে ষ্ট্ৰাইক কৰা দি কৰি দিছে মানে ৰাস্তা জাম কেইটা বজাৰ কথা ৰাতি এইটো প্ৰায় আপোনাৰ এইটো 3টামান বজাৰ কথা 3টা 3:30মান বজাৰ কথা আমি আহি আছিলোঁ আহি থাকোঁতে বহুত সময় বেছি মানে গাড়ীখন ৰ'লে আগত আমাৰ ৰঙামাটি টোলগেটত ৰ'লে গুৱাহাটীৰ পৰা আহি আছোঁ আগত আমাৰ মানে এখন ট্ৰাক এখন আছিলে ট্ৰাকখন পাৰ হোৱাৰ পিছতে মানে আমাৰ গাড়ীখন মানে সিহঁতৰ স্কেন লোৱা নাছিলে তাৰপিছত নেক্সট মানে ড্ৰাইভাৰজনে আপোনাৰ এই কাউণ্টাৰত থকাজনৰ লগত ৰাইট চাইডে কথা পাতি থাকোঁতে তেখেতলোকৰ আগত মানুহ এজনে মানে আগত আহি গৈছিলে আগত আহি যোৱাৰ পিছত মানে অকণমান আগবঢ়াই লৈ যাওঁতে মানে স্কেন কৰিব নিছিলে আগৰ মানে যিজন কাউণ্টাৰত থকা মানুহজনে স্কেন কৰিব নিছিলে তো সেই তেতিয়া কি হ'ল মানুহজনে তাক খুন্দা লগাই নাই খুন্দা লগাই নাই টোলগেটৰ কৰ্মচাৰীয়ে কৈছে খুন্দা লাগিছে বুলি আমি ভিডিঅ' দিম আপোনালোকক আপুনি চাই ল'ব তাতো চিচি কেমেৰা আছে তাহাঁতৰ চিচি কেমেৰা আছে ওলাই পৰিব আৰু আমাৰ ফালৰ পৰাও দিব তাৰ গাড়ীলৈ লক্ষ্য কৰি মানে পেচেঞ্জাৰলৈ যাত্ৰীলৈ লক্ষ্য কৰি মানে মাৰিছে মানে ড্ৰাইভাৰলৈ মাৰিছে মানে গাড়ীখনত লাগিছে যদি ড্ৰাইভাৰলৈ মাৰিছে মানে আমাৰ মাজতে গ্লাছখনত লাগিলে কিন্তু আমাৰ পেচেঞ্জাৰৰ লগাই আমাৰ বহুত ক্ষতি হ'লহেঁতেন তাৰপিছত মানে কি হ'ল সেইটো হৈ যোৱাৰ পিছত মানে এটা হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত